কালাৰ একদম ধুনীয়া হৈ গৈছে দেই ইমান ধুনীয়া একদম স্মেলটো একদম হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে কুশলে আছে প্ৰথমতে সুশীলা ডিজি চেনেলৰ অন্যতম নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিঅ'ৰ ষ্টাৰ্টিঙত গমে পাইছে যে মই আজি এটা নিউ ৰেচিপি এটা লৈ আহিছো আপোনালোকলৈ বুলি আমাৰ মহিলাসকলৰ এটা ডাঙৰ সমস্যাটো হ'ল কি জানেনে পাকঘৰত সোমোৱাৰ লগে লগে কি বনাও আৰু ঘৰৰ সদস্যসকলক কি খুৱাও গতিকে আজি মই এটা ট্ৰেডিশনেল ডিশ মণিপুৰী উটি ঠংবা আপোনালোকৰ ওচৰলৈ লৈ আহিছো উটি ঠংবা মানে হ'ল খাৰ আজি মই বাহৰ গাজৰ খাৰ মণিপুৰী ষ্টাইলেৰে কেনেকৈ বনায় অলপ শেয়াৰ কৰিছো আপোনালোকে এইটো পদ্ধতিতে একদম সহজ পদ্ধতিতে আপোনালোকে বনাই খাব পাৰিব আৰু ঘৰৰ সদস্যসকলকো ধুনীয়াকৈ আৰামছে সোৱাদেৰে খুৱাব পাৰিব তেনেহলে আহকচোন চাও বলক এটা বাহৰ গাজ লৈ লৈছো আপোনালোকে ডাঙৰ সাইজৰ ললে হ'ব সৰু সাইজৰ ললে হ'ব বহুত বেছি নালাগে মোৰ এটো বহুত ডাঙৰ হৈ গলগে কিন্তু মই ইয়াৰে এটা মানে আধাটোহে লম গটিকে বাহৰ গাজটো মই কেনেকৈ কাটি আছো মই আপোনালোকক দেখুৱাই আছো আৰু লগত আছে এয়া বুটৰ দাইল বাহৰ গাজ আৰু বুটৰ দাইলৰ খাৰ কেনেকৈ বনায় মই আপোনালোকক দেখুৱাই আছো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব তেতিয়াহে ভালকৈ বুজি পাব বাহৰ গাজ আৰু বুটৰ দাইল কেনেকৈ বনায় প্ৰথমতে বাকলিখিনি গুছাই লম বাহৰ গাজৰ বাকলিখিনি প্ৰথমতে গুছাই লম গুছাই ললো ধুনীয়াকৈ এটো ধুনীয়াকৈ সফাকে কাটি দিলো পিছফালটো আৰু বাকলিকিটা ধুনীয়াকৈ এনেকৈ কৰি ধুনীয়াকৈ গুছাই ললো এতিয়া আৰু এটো চাও এটো আগটো আছিল যে এটো আগটো তাৰমানে আপোনালোকে ভাজিও খাব পাৰিব বহুত কোমল হৈ থাকে আলু এটা দি পেলাই এটোটো মিহি মিহিকে কুটি পেলাই লগতে বুট অলপ দি পেলাই তেনেকৈ ভাজি খাব পাৰিব এইখিনি কাটি হল যেতিয়া মই ধুই দিম এতিয়া মই ধুই লব লাগিব প্ৰথমতে তাৰ পিছতে মই এটোত পানী গৰম কৰিছো সসটোত আপোনালোকে কেৰাহী লব পাৰে কুকাৰ লব পাৰে মই আজি সসটোতে বনাম বগা সসটোত মই বনাম গটিকে সসটোত পানী অলপমান দি অলপমান পানী উঠাই দিছো তাৰ পিছতে মই বুটৰ দাইলখিনি দি দিম বুটৰ দাইলখিনি দিয়াৰ পিছত লগতে দি দিছো একেলগতে বইল হ'ব লাগিব নহলে বুটৰ দাইলটো পটককে সিজি যাব আৰু বাহৰ গাজখিনি থাকি যাব তাৰমানে সেইটো কাৰণে একেলগে দি পেলাই সিজাই লম এইটো যেতিয়া পানীখিনি উতল আহিব তেতিয়া তাৰমানে মই সৌদা খাৰ বা কলৰ খাৰ আপোনালোকৰ যি ঘৰত আছে যোনটো তাৰমানে এভেইলেবল আছে ঘৰত সেইটো খাৰ দিলে হ'ল জুখমতে আপোনালোকে চাই লব কিমান বস্তুটো কিমান আছে সেইটো জুখমতে খাৰটো দিব এতিয়া এইখিনি বইল হৈ থকা মানে আৰু কেইটামান বস্তু ইয়াতে যোগ দিবলগীয়া কি বস্তু মই উলিয়াইছো দেখুৱাও আহক এয়া আদা কেঁচা জলকীয়া 3টা মান দিম লগত থাকিব নেমু পাত মানে অলপমান গন্ধটো মানে ধুনীয়া আহিবৰ কাৰণে ধুনীয়া সেন্ট হয় আৰু খাবলে বহুত ভাল হয় নেমুৰ পাতটো দিব নাপাহৰিব আপোনালোকে নেমুৰ পাতটো দিলে বেছি ভাল হয়
তাৰ পিছত এয়া হ'ল মণিপুৰী পিয়াজ আপোনালোকে মণিপুৰী পিয়াজ নহলেও হেৰি কৰিব পাৰিব পাঁচফোৰণ দিব পাৰিব তেলত এইটো একচুয়ালি তেল মাৰিবৰ কাৰণে তেলত দিবৰ কাৰণে এইটো দিছো আপোনালোকে পিয়াজ আৰু পাঁচফোৰণ ল'ব পাৰে কোনো কথা নাই কাৰণ আপোনালোকৰ ঘৰত মণিপুৰী পিয়াজটো নাথাকিব পাৰে নহয় জানো আৰু থাকিলেতো বহুতেই ভাল এইটোৰ মানে সেন্টটো বহুত ধুনীয়া আহে হেতু কাৰণে মই এটো লৈ লৈছো আৰু এয়া লৈ লৈছো মই তেজপাত কেইটামান তাৰ মানে যেতিয়া তেল মাৰিম একেলগতে তেজপাতটো দি দিম তেতিয়া এইকিটাই আছিল আৰু আপোনালোকে যদি আদাৰ গছ যদি আছে আদাৰ পাতটো দিলেও বহুত সোৱাদ হয় আদাৰ পাত 3 খিলামান আপোনালোকে দিব পাৰে যেতিয়া বইল হৈ থাকে তেতিয়া দিলেও হ'ব নহলে বা যেতিয়া তেল মৰাৰ পিছত তেতিয়া দিলেও কোনো কথা নাই তাৰ পিছতে অলপমান এই খাৰ এয়া মই কলৰ খাৰ লৈছো অলপমান ধুনীয়াকৈ বইল হৈ আছে কলৰ খাৰটো দি দিম এতিয়া ৰঙা হৈ গৈছে দি দিয়াৰ লগে লগে ৰংটো ধুনীয়াকৈ ৰঙা হৈ গৈছে তাৰ পিছতে নেমু পাতখিনি দি দিম নেমু পাতখিনি নিজে লৈছিলো দি দিম মই কালাৰ একদম ধুনীয়া হৈ গৈছে দেই তাৰ পিছতে জলকীয়া তিনটা যে হেতু ফালি ফালি দিলো তাৰ পিছতে আৰু আদা বটিলো আদা বটা জলকীয়াখিনি দি দিম ইয়াতে একেলগে নিমখটো দি দিলো একেলগতে সোৱাদ অনুযায়ী অলপ ঢাকন দি পেলাই মই বইল কৰিছিলো এয়া চাও ধুনীয়াকে হিজি উঠিছে হিজিলে ধুনীয়াকে এতিয়া মই তেল মাৰিবলে আৰম্ভ কৰিম এয়া চাও ইমান ধুনীয়া হৈছে এতিয়া মই তেল মাৰিম ইমান ধুনীয়া একদম স্মেলটো একদম বইল কৰোতে মই এয়া তেজপাত দি দিছিলো কেইখিলামান তাৰমানে মই তেজপাত দি দিছিলো তেজপাত যে মই ৰাখিছিলো তেজপাত দি দিছিলো বইল কৰোতে আৰু ইমান ধুনীয়া সেন্ট মানে আহিছে একদম মানে কব লাগিব আৰু দেই আপোনালোকে যেতিয়া বনাব নহয় তেতিয়া আপোনালোকে গম পাব ইমান ধুনীয়া সেন্ট আহিছে তেজপাতৰ সেন্ট তাৰ পিছতে লগতে এয়া নেমু পাতৰ সেন্ট একেলগে মিলি তাৰমানে মিক্স হৈ পেলাই আৰু কল খাৰৰ যিবিলাক যোনটো সেন্ট ন হেতু একেলগে মিলি একদম ইমান ধুনীয়াকে সেন্টটো ওলাইছে এতিয়া তেল মাৰো আহক এইটো পানী অলপমান শুকাই গৈছে গতিকে অলপমান গৰম পানী দি দিম মই কুহুমীয়া গৰম পানী দিলেও কোনো কথা নাই অলপমান পানী দি দিছো মই তেলত দিবলে এয়া লৈছো পাঁচফোৰণ অলপমান জিৰা অলপমান এয়া তেজপাত এয়া মণিপুৰী পিয়াজটো অলপমান এনেকে চুটি এনেকে কুটি ললো এটো অপচনেল হয় আপোনালোকে এইটো ঠাইত পিয়াজ দিব পাৰে নিদিলেও কোনো কথা নাই কাৰণ যেহেতু পাঁচফোৰণ আৰু জিৰা মেইন এই দিলে হ'ল আৰু তেজপাতটো হলে মানে সেন্টটো ধুনীয়া হয় আজিও মই মোৰ পুৰণা কেৰাহীটো উলিয়াইছো এটুত মই অলপমান আগতে মই শুকান ভাজি এটা ভাজিলো গতিকে এইটোৰ পৰা শুকান ভাজিটো কাঢ়ি লৈ এতিয়া মই ইয়াতে তেল মাৰিম কেৰাহী গৰমে হৈ আছে এটা ঢালিম এতিয়া মই তেল মিঠাতেল লব আপোনালোকে মিঠাতেল হলে বেছি ভাল হয় তেল বেছিকে দিব নিদিলেও কোনো কথা নাই মই একদম লিমিটত লৈ লৈছো তেল কমকে দিলেও তাৰ মানে খাৰটো খাবলৈ মানে সোৱাদ হয় কথা নাই বেছিকে দিলেও তেল কমকে দিলেও মই এনে লিমিটত লৈ লৈছো মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই এইডোখৰত তেল মাৰি আছো মোৰ পাকঘৰত থকা চিনিটো বহুত সাউণ্ড কৰে গতিকে মই অলপমান সাউণ্ডটো কমাই পেলাই ভয়েস ওভাৰ কৰিছো প্লিজ আপোনালোকে মোৰ এই ভিডিওটো চাই প্লিজ লাইক এটা কৰি দিব লগতে নতুন বন্ধু বান্ধৱীসকলে যদি আজি নতুনকৈ যদি মোৰ চেনেলটো আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আজি মোৰ এই ৰেচিপিটো যদি ভাল পায় প্লিজ শ্বেয়াৰ কৰি দিব
লগতে কেনে হৈছে কমেণ্ট কৰিব নাপাহৰিব। তেলটো ধুনীয়াকৈ মাৰিলোঁ। তাৰপিছতে চচত থকা যিমান দাইল আৰু বাঁহৰ গাজখিনি গোটেই কেৰাহীটোতে মই ঢালি দিলোঁ। কাৰণ তেল মৰা কেৰাহীটোত মানে গোটেই ঢালি পেলাই এনেকৈ একেলগতে এনেকৈ বইল কৰিলে বেছি সোৱাদ হয় খাবলৈ। সেয়ে মই একেলগে গোটেই পানী দি চচটো ধুই লৈ তেনেকৈ দি লৈছোঁ। আপোনালোকেও এনেকৈ দি ল'ব, এক্সট্ৰাকৈ পানী দিব দৰকাৰ নাই। বন্ধু বান্ধৱীসকল, আপোনালোকে অলপমান লাষ্টত অলপমান মান ধনিয়া লৈ ল'ব। মান ধনিয়া তাৰমানে মান ধনিয়াটো দিও বৰ ধুনীয়া চেণ্ট এটা হয় আৰু খাবলৈও মানে বহুত মানে সোৱাদ হয়। সেয়ে মই অলপমান মান ধনিয়া দি লৈছোঁ, আপোনালোকেও পাৰিলে দি ল'ব। এয়া মোৰ বাঁহৰ গাজৰ খাৰ ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰি দেখুৱাই আছোঁ আপোনালোকক। আজি মোৰ বাঁহৰ গাজৰ ৰেচিপিটো কেনে পালে বাৰু বন্ধু বান্ধৱীসকল? কমেণ্ট কৰি জনাই দিবচোন। আপোনালোকেও এনেকৈ বনাই খাব আৰু খুব ভাল পাব আপোনালোকে। তাৰমানে খুব সহজ পদ্ধতিতে বনাব পাৰি, নহয় জানো? মই খুব সহজ পদ্ধতিতে বনাই দিলোঁ। গতিকে আপোনালোকেও বনাই খাই চাব আৰু প্লিজ মোক কমেণ্ট কৰি জনাই দিব কেনে হৈছে। বাঁহৰ গাজটো দেখাত এনেই টাইট টাইট যেন দেখি, নহয় জানো? কিন্তু খাৰ দিয়াৰ লগে লগে ইমান ধুনীয়া কোমল হৈ যায়গৈ। গতিকে এয়ে আছিলে আজি মোৰ ৰেচিপিটো। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো মই আজিলৈ ইমানটো মানতে সামৰণি মাৰিছোঁ আৰু আন এটি নেক্সট ভিডিঅ'টোলৈ পুনৰ লগ পোৱাৰ আশাৰে টাটা বাই বাই।